বাইদেউহঁত গৈ অকণমান কথা চথা পাতকগৈ যাওক। এনে কথা বতৰা পাতি থাকিলেই হ'ল তেখেতসকলৰ লগত। তাৰ পাছতে মই আমাৰ বাণিজ্য শাখা আটাইকেইটা বিষয়তে নমস্কাৰ, মই পুৰণিগুদাম কলংপাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ কলা শাখাৰ এগৰাকী ছাত্ৰী। আজি 3টা বিষয়ত লেটাৰসহ 79% লৈ পেলাই পাছ কৰিছোঁ। হয়, বহুত ভাল লাগিছে আৰু আমাৰ গোটেই কলেজৰ ষ্টুডেণ্টে পাছ কৰিছে ভাল ৰিজাল্ট লৈ পেলাই। হয়, 9জনে পাইছে মুঠ মিলি পেলাই ভাল ৰিজাল্টৰ ভিতৰত, আৰু ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন তেনেকৈ আছে। থাৰ্ড ডিভিজন এজনে পাইছে। আৰু হয়, এখন নতুন শিক্ষানুষ্ঠান আমাৰ ইয়াত হেৰি হয় আপোনাৰ আমাৰ যে এইটো যে ভাল ৰিজাল্ট এটা হৈছে তাৰ বাবে অকল আমিয়ে কষ্ট কৰা নাই, আমাৰ টিচাৰসকলে বহুত কষ্ট কৰিছে। আমাৰ প্ৰিন্সিপাল ছাৰে বহুত কষ্ট কৰিছে। তেওঁলোক সদায় আমাৰ ঘৰত যায় এক্সামৰ আগত। হয়, এক্সামৰ আগত কিমানখিনি প্ৰিপেয়াৰ হৈছোঁ বা কিমানখিনি আমাৰ বাকী আছে, কিহত ডাউট আছে, সকলো টিচাৰ যায়, প্ৰিন্সিপাল ছাৰ ঘনায়ে যাই থাকে আৰু সকলো ষ্টুডেণ্টৰ তাতে যায়। অকল বোলে এজন কোনোবা ব্ৰিলিয়েণ্ট ষ্টুডেণ্টৰ তাত গৈছে সেনেকুৱা নহয়, সকলোৰে ঘৰলৈ যায় তেওঁলোক। আৰু যাই পেলাই আমাৰ আজি যিমানখিনি কষ্ট কৰিছোঁ তেওঁলোকেও সমানে কষ্ট কৰিছে, সেইবাবে এটা ভাল ৰিজাল্ট হ'ব পাৰিছে। হয়, ভৱিষ্যতে টিচিং লাইনত যোৱাৰ মন আছে আৰু। হয়, আমাৰ শিক্ষানুষ্ঠানটোৰ নাম হৈছে পুৰণিগুদাম কলংপাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। 2019 চনত স্থাপিত হৈছে। আমাৰ তৃতীয় বছৰ, এইটো চতুৰ্থ বছৰ আমাৰ 100% ৰিজাল্ট হৈছে। আৰু আৰম্ভণিৰ পৰা আমাৰ 100% ৰিজাল্টে, বাণিজ্য আৰু কলা শাখাত 100% ৰিজাল্টে আমি এই অঞ্চলটোৰ, বিশেষকৈ পিছপৰা এই অঞ্চলটোৰ দুখীয়া ল'ৰা ছোৱালীখিনি আমাৰ বিৰাট উপকৃত হৈছে। আমাৰ কলেজত ফিজখিনি কম আৰু আমাৰ মাহিলী ফিজো কম, এডমিশ্যন ফিজ কম। মধ্যবিত্ত শ্ৰেণীৰ, দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিয়ে ইয়াত পঢ়িবলৈ বহুত সুবিধা পাইছে। ৰিজাল্ট এবাৰ আমাৰ 100% আমাৰ ৰিজাল্ট হৈছে। বাণিজ্য শাখাত 100%, কলা শাখাত 100%, আৰু সকলো 29টা বিষয়ত আমাৰ 29জন ছাত্ৰ ছাত্ৰী আমাৰ লেটাৰ মাৰ্ক সহ এবাৰ আমাৰ 31জনে দিছিলে মুঠতে। তাৰ ভিতৰতে আমাৰ ষ্টাৰ আছে 9জনৰ, আৰু 11জন আমাৰ প্ৰথম বিভাগত, 10জন আমাৰ দ্বিতীয় বিভাগত, আৰু এজনহে মাত্ৰ তৃতীয় বিভাগ। হয়, আমাৰ টপাৰ হৈছে আমাৰ নৱনীতা ভূঞা, তেওঁ হৈছে আমাৰ কলা শাখাৰ। আৰু বাণিজ্য শাখাৰ আমাৰ টপাৰ হৈছে আমাৰ ৰিয়া ৰয়, আটাইকেইটা বিষয়তে বাণিজ্য শাখাত তেওঁ লেটাৰ পাইছে। আৰু আমাৰ নয়নমণি বৰা, তেওঁ আটাইকেইটা বিষয়তে বাণিজ্য শাখাত লেটাৰ পাইছে। আমি আজি এই শুভ দিনত, শুভক্ষণত আমি সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক আমি এখন ফুলাম গামোচাৰে আদৰিবলৈ পাই আমি সঁচাকৈ আমাৰ কলেজৰ এই যি পৰিয়াল, আমি পৰিচালনা সমিতি হওক, আমাৰ শিক্ষকসকল হওক, আমি নথৈ আনন্দিত হৈছোঁ। তেখেতসকলক আমি আদৰণি জনাই